আৰু ইয়াত ওচৰত মই আছোঁ আৰু ওচৰত আছে বাঘ দেখিছে এইটো বাঘটো চাব একদম ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক আৰু বৰ্তমান আহি এই দাৰ্জিলিঙৰ যিখন চিৰিয়াখানা এই চিৰিয়াখানাত উপস্থিত হৈছে আৰু মোৰ পিছফালে আছে এইখন হৈছে এই নামটো তালৈ ওচৰলৈ গৈ পেলাই পঢ়িম তাৰ পৰা ভিতৰৰ পৰা দেখুৱাম আহক আৰু মোৰ লগত চাই লওঁ ইয়াত যেতিয়া আপোনালোকে এণ্ট্ৰি কৰিব তেতিয়াহ'লে 110 টকাকৈ প্ৰতিজন ব্যক্তি ল'ব আৰু আমি বৰ্তমান টিকট ল'বলৈ ৰেডি হৈ আছোঁ এয়া টিকট লৈ লৈ 4জনৰ কাৰণে আমি টিকট লৈ ল'লোঁ আৰু এতিয়া এণ্ট্ৰি কৰি দিম আৰু আপোনালোকে সোমাই দেখিব এনেকুৱা প্ৰাকৃতিক পৰিৱেশ কি মজা পৰিৱেশ আছে এইফালে আপোনালোকে চাওক না ভিতৰটো কি মজা মানে ইয়াত সোমাই পেলাই আপোনালোকে ফিল ল'ব পাৰিব একদম দাৰ্জিলিঙৰ ঠাণ্ডা ঠাণ্ডা হাৱা আৰু একদম এইফালে আছে গোটেই প্লেচখিনি আপোনালোকক ঘূমাবলৈ চাম এইখনত এটা ভিডিঅ' বহুত দীঘল হ'ব এই ভিডিঅ'টো সেইকাৰণে আপোনালোকে চাই লওক প্ৰথমতে এইফালে চাওক প্ৰথমতে নাজাৰাত দেখুৱাইছোঁ আৰু ইয়াত আহি এনেকৈ চেল্ফি মৰা আমাৰ বান্দৰৰ লগত চেল্ফি মৰা আৰম্ভ হৈ গ'ল এইটো চব কি মজা আছে দি থৈ আছে এইটো নাকটোত ভৰাই চাওঁ ৰ'ব এতিয়া নাক চাক চব ঠিক আছে আৰু ইয়াত ফটো মৰা হেৰি বনাই থৈছে এইফালে আছে এনেকুৱা ধৰণৰ এখনে হৈছে দাৰ্জিলিং জু চক দাৰ্জিলিং জু আমি দেখিবলৈ পালোঁ ৰেড পাণ্ডা এইটো চক এইফালে আছে ওপৰত দাদাজী বহি আছে একদম হেল্ল' এই ভাই চাপি কোনো গুৰুত্ব নিদিয়ে শুই আছে বিন্দাছ একদম শ্লিপিঙত আছে আৰু আমি ওপৰৰ পৰা চাবলৈ চেষ্টা কৰিছোঁ এইটো আজা আজা যা নিচে আজা নাই সি নাহে তাৰ একদম দুনিয়াত আছে সি শুই আছে ৰাতিপুৱা আচলতে সি গম পাইছে আমিহে ৰাতিপুৱাই উঠি আহিলোঁ সি শুয়ে আছে সেই কেইবাটাও আছে সেইফালে এটা আছে এইটো এটা আছে আৰু ইয়াত দেখিলে আহিলে এনেকৈ বান্দৰবোৰ ভোকাটোৰ বান্দৰৰ পৰা দেখিব মানে একদম ভোকাটোৰ হৈ আছে খাই আছে দেখিছা ওচৰৰ পৰা চাওক আৰু ওপৰলৈ এইখিনি তলৰ পৰা আহোঁতে সেনেকুৱা পৰিৱেশ ওপৰলৈ এনেকৈ যাব লাগিব আৰু ইয়ালৈ যেতিয়া আহে ডাৱৰ আপোনালোকে তলত একদম চাবলৈ পাব একদম এনেকুৱা চব তলৰ নজাত এনেকুৱা ইয়াৰ ওপৰ এনেকুৱা আৰু মই ইয়াত মাজত আছোঁ দাৰ্জিলিঙৰ গোটেই পৰিৱেশ চাওক না কিমান মজা কিমান ভাল লাগিছে এইবোৰ গছ আৰু এইবোৰ গোটেই চিৰিয়াখানাখনৰ ভিতৰত দেখুৱাই আছোঁ আৰু বাকী ভিডিঅ'বোৰ লং হ'ব আপোনালোকে চাই থাকিব দাৰ্জিলিঙৰ ভিডিঅ'খিনি এইখিনি চাওক এই ফটো ষ্টেচন চলি আছে এইফালে এনেকুৱা পাব বাঘ চাওঁতে এনেকুৱা বাঘো দেখিব আপোনালোকে এইটো দেখিছেনে তাৰ পৰা ঘূৰি ফুৰিছে এইটো ঢেকীয়াপতীয়া এইটো আৰু ইয়াত ওচৰত মই আছোঁ আৰু ওচৰত আছে বাঘ দেখিছে এইটো বাঘটো চাব একদম ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক এইটো আহিব আজা এইটো এইফালে আছোঁ মই এইফালে আছে একেবাৰে মজা বাঘটো আছে দিছে আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক একেবাৰে ওচৰত দিছে একেবাৰে মই ওচৰত মানে একদম ফিল ইমান ডাঙৰ বাঘ প্ৰথমবাৰ জীৱনত দেখিছোঁ একদম ওচৰত দিছে পাণ্ডা চোৱাৰ পাছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব চৰাইবোৰ বিভিন্ন চৰাইবোৰ ইয়াত আছে আপোনালোকক দেখিবলৈ পাব চাবলৈ যদি আহে কেমেৰাত আপোনালোকে বৰ ভাল নেদেখিব কিন্তু ইয়াত দেখিছেনে ইয়াত দুটা এটা চৰাই আপোনালোকৰ আছে সেইফালে পৰিৱেশটো এইটো গোটেইখিনি আপোনালোকক কমকৈ দেখুৱাই আছোঁ ইয়াত চাওক এইবোৰ চৰাই বিভিন্ন ৰকমৰ চৰাই আছে চৰাই আৰু এনেকৈ চৰাইবোৰে আপোনালোকে মৰম কৰি থকাও দেখিব এজনী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বহি আছে এয়া চৰাই ধুনীয়াকৈ মিউজিয়ামৰ গোটেই সজাই থৈছে একদম একুৰিয়ামবোৰ আছে চব মাজা ঠাই আৰু ভিতৰলৈ আহিছে ইয়াতে আহি থাকিলে আপোনালোকে এনেকুৱা এটা গোফা লিখা দেখিব কিন্তু গোফা নহয় এইটো ঘৰ হয় ইয়াৰ ভিতৰত কিবা আছে ইয়াত কোনো নাই আৰু এইফালে আপোনালোকে এইটো একুৰিয়ামৰ ডিজাইনটো চাওক না গোটেই একুৰিয়ামৰ ডিজাইন চাওক এটা শিলত ডাঙৰ শিল আৰু তাতে একুৰিয়াম বনাই থৈছে দেখিছে কি মজা এইফালে প্ৰতিটো একুৰিয়াম আছে ইয়াত ডাঙৰ শিলৰ কি আছে নাজানি আৰু পৰিৱেশটো এইফালে চিৰিয়াখানাখন এনেকৈ আৰম্ভ হৈ ওপৰলৈ যাব লাগিব পৰিৱেশবোৰ মাজতে এনেকুৱা ঘৰ দেখিব
একদম মূল টাইপৰ ঘৰ দেখিছে এইকেইটা শিয়ালকেইটা আছে আকেলাহে এইকেইটা দেখিছে আৰু এইটো ঘৰটো চাওক কি মজা ঘৰ চাওক না কি মজা আছে একদম এইটো ঘৰ ওপৰ সেইফালে মোৰ লগৰকেইটাই এইফালে কাম কৰি আছে মই ডুৱেল মডেল লগাই ল'লোঁ এইফালে ওপৰলৈ যাম আমি সেইফালে যাম মানে চাই লওঁ কেনেকুৱা আছে কি আছে একদম মজা লাগিছে মানে আহিলে অলপ দৌৰি লৈছোঁ ৰ'ব তললৈ চাওক না সেইফালে তলৰ নাজাৰা এইকেইটা শিয়ালকেইটাই কুকুৰেই নে শিয়ালে ধৰিব পৰা নাই মই কিন্তু ওপৰ ভাগৰ লাগি যাব ওপৰলৈ যাওঁতে আৰু ইয়াত আছে দুটা বাঘ এইকেইটা চব যদি আপোনালোকে প্ৰথমতে হিমালয়ান পৰ্বতাৰোহণ সংস্থান ইয়াত আপোনালোকে আহিব পাৰে আৰু ইয়াত আহিলে আপোনালোকে কি কৰিব পাৰিব ভিতৰত গৈ দেখুৱাই আছোঁ চাই লওক ভিতৰত একদম প্ৰথমতে হিলছৰ ওপৰত যাব লাগিব আমাৰ আগতে খোজকাঢ়ি পেট ভৰি বিষাই যাব মানে আৰু ইয়াৰ ওপৰত এনেকৈ ধৰণে আছে এইখিনি চব আছে ইয়াত আপোনালোকক মই বস্তু এটা দেখুৱাইছোঁ ৰ'ব মানে এই দেখিছেনে সাঁতুৰি বটালি লৈ পেলাই আপোনালোকে ওপৰত একদম মানে পাহাৰ চৰিব লাগিব এনেকৈ আৰু এজন আছে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এইটো হেৰি কৰিছিলে এয়া মানে আৰু ইয়াত ভিতৰত আমি আপোনালোকে ৱাল বগাম ৰ'ব ৱাল এজোপা গছ চাওক না কি মজা আছে ওপৰলৈকে গছ ৰখাই থৈছে একদম ওপৰত বেলেগ ধৰণৰ এইটো বেলেগ ধৰণৰ লতাজাতীয় গছ একদম খোজাই মানে আমি ওপৰলৈ এনেকৈ যাব লাগিব আৰু ওপৰলৈ মানে একদম লাহে লাহে যাব লাগিব চাব দেই এইফালে গৈ আছোঁ আৰু আহি হিমালয়ান মাউণ্টেইনিং কি ইনষ্টিটিউট মিউজিয়াম পাই গৈছোঁ আৰু এইটো আমি মিউজিয়ামটো চাই লওঁ প্ৰথমতে মিউজিয়ামৰ বাহিৰৰ দৃশ্যটো দেখুৱাই লওঁ ৰ'ব আপোনাক এইফালে হৈছে মিউজিয়ামৰ এইটো পৰিৱেশ আৰু ইয়াৰ আমি চাম এই মিউজিয়ামটো গোটেইটো আজি ভিজিট কৰিম মানে মিউজিয়ামৰ ভিতৰত আপোনালোকে কিমানখিনি মাউণ্ট এভাৰেষ্ট মানে জয় কৰিছিলে কেনেকৈ কৰিছিলে কি বস্তু লৈ গৈছিলে সেইখিনি মিউজিয়ামটোত আছে সজাই থোৱা ইয়াৰ তলৰ পৰিৱেশ সেইটো ভিতৰৰ পৰা দেখুৱাব নোৱাৰি তাৰ কাৰণে চৰি আৰু এইজনে হৈছে তানজিং আপোনালোকে দেখিছে তেনজিং নৰ্গে আৰু এইজনে হৈছে প্ৰথম যিজনে মানে মাউণ্ট এভাৰেষ্ট যিজনে ক্লাইম্ব কৰিছিলে ইয়াত আছে আপোনালোকৰ লিখি থোৱা দেখুৱাই আছে দেখিছেনে মাউণ্ট এভাৰেষ্টত খোজ দিয়া প্ৰথমজন ব্যক্তি এজন চাওক তানজিং আপোনালোকৰ নৰ্গে তাৰপিছত এইজনৰ ওচৰত আমি ৰৈ আছোঁ তেওঁলোকৰ প্ৰতিমূৰ্তি বনাই থোৱা আছে ইয়াতে যিহেতু এইটো গোটেইটো আপোনালোকে যিমানখিনি মানুহে মানে মাউণ্ট এভাৰেষ্ট আপোনালোকৰ বগাইছে তেওঁলোকৰ সেইখিনি আছে আৰু এইজনেই হৈছে এজন প্ৰথমজন ব্যক্তি যিজনে মানে সেই মাউণ্ট এভাৰেষ্টটো জয় কৰিছিলে আৰু তাৰ মাউণ্ট এভাৰেষ্টৰ লগত তেখেতৰ ধুনীয়াকৈ ফটো দি থোৱা আছে দেখিছে আপোনালোকে যদি আহে ইয়াত তেতিয়াহ'লে বেংগল নেচাৰেল হিষ্টৰিকেল মিউজিয়াম চাব পাৰিব আৰু মই ইয়াত আছোঁ আপোনালোকক ভিতৰলৈ লৈ যাবলৈ চেষ্টা কৰিম কেনেকুৱা হয় কি হয় আৰু মোৰ লগত ফ্ৰেণ্ডকেইটাতো যাবই আৰু এইটো প্ৰথমতে ইয়াৰ এণ্ট্ৰিটো এইফালে আছে এক্সিটটো ইফালে আহিব লাগিব এইফালে প্ৰথমতে এণ্ট্ৰি কৰি যাওঁ আহক দুখৰ কথা এইটো যে মই মিউজিয়ামটোত আপোনালোকক সোমোৱালোঁ কিন্তু মিউজিয়ামৰ বস্তুখিনি দেখুৱাব নোৱাৰিলোঁ গোটেইখিনি কাৰণ তাত ফটো আৰু ভিডিঅ' মানে এলাও নহয় সেইকাৰণে আপোনালোকে আহিলে চাই ল'ব একদম মজা মিউজিয়াম মানে বহুত অৰিজিনেল চব এনিমেলছ অৰিজিনেল পাব আপোনালোকে যদি ইয়ালৈ আহে এনেকৈ নেপালী হৈ যাব পাৰিব ইয়াত ড্ৰেছ পিন্ধি মোৰ লগৰকেইটা সাজু হৈ গৈছে এইফালে ফটো মাৰি আছে আৰু মই এইফালে আছোঁ মই এই ড্ৰেছ পিন্ধি ভাল নাপাওঁ বৰ আৰু সেইকাৰণে মই পিন্ধা নাই কিন্তু এওঁলোকক পিন্ধাই পেলাই ফটো মৰাই আছোঁ দাৰ্জিলিং আৰু দাৰ্জিলিঙৰ এইটো প্লেচটো আপোনালোকক ইয়াৰ পৰা দেখুৱাই দিছোঁ গোটেই এইটো চাওক নাজাৰা চাওক কি মজা নাজাৰা এইটো আপোনালোকে ইয়ালৈ আহিলে একদম দাৰ্জিলিঙৰ টাউনতে আপোনালোকে এইবোৰ প্লেচ দেখিবলৈ পাই যাব ইয়াৰ পৰা আপোনালোকে চাব পাৰিব আৰু জু আমি চাই আপুনি ইয়াৰ পৰা আমি বাই কৰিব হৈ গ'ল টাইম হৈ গ'ল যিহেতু এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ ইয়াৰ নেক্সট ভিডিঅ'টো আপোনালোকে চাব আৰু আপোনালোকে দেৱজিৎ বৰুৱাক মৰম কৰি থাকিব ফ'ল' কৰি থাকিব শ্বেয়াৰ কৰি থাকিব আৰু এয়া ভিডিঅ'টো শেষত এয়া ভিউটো চাওক ইয়াৰ পৰা একদম মজা ভিউ আপোনালোকক দেখালোঁ আজি তেতিয়াহ'লে এইটো ভিডিঅ' ইয়াৰ পৰাই টাটা বাই বাই ট্ৰেইনৰ ভিতৰত আপোনালোকে কেনেকৈ চাহৰ সোৱাদ ল'ব নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ দাৰ্জিলিঙত কেনেকৈ দোকানবোৰ আছে চাহৰ দোকানবোৰ খাবলৈ মানে আল্টিমেট মই কৈছোঁ নহয় নেক্সট লেভেলত আছে আৰু আপোনালোকে সন্ধ্যা যেতিয়া সকলো একদম পৰিৱেশ ঠাণ্ডা হৈ যাব দাৰ্জিলিঙৰ ক'ত আপোনালোকে এনেকৈ ঘোঁৰাৰ ওপৰত উঠি খুব সুন্দৰ এটা আবেলি পাৰ কৰিব পাৰিব সকলো নেক্সট ভিডিঅ'ত আপোনালোকে আহি আছে নেক্সট ভিডিঅ'টো আহিব দাৰ্জিলিঙৰ এটা সুন্দৰ আবেলি আপোনালোকে চাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' নিশ্চয় কৰি ল'ব দেৱজিৎ বৰুৱাক ইমান দেৰি ছাপোৰ্ট কৰাৰ বাবে থেংক ইউ